কোকৰাঝাৰত আজি বিটিসি নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটাকৈ পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ অভিযান প্ৰথমে দুটমা পৰিষদীয় সমষ্টিৰ ৰামফলবিল ৰূপনাথ ব্ৰহ্ম মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত নিৰ্বাচনী ৰদংকা বজাব মুখ্যমন্ত্ৰী ইয়াৰ পিছতে ফকিৰাগ্ৰাম পুৰণি বজাৰ হাইস্কুল খেলপথাৰত বিয়লি আন এখন জনসভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব উল্লেখ্য যে সমাগত বিটিসি নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসনত জয়ী হৈ পৰিষদ দখলৰ লক্ষ্য লৈছে শাসকীয় বিজেপি আমি আপোনালোকক আজি যেহেতু দুখনকৈ সভাত অংশগ্ৰহণ কৰিব কোকৰাঝাৰত মুখ্যমন্ত্ৰীগৰাকী গতিকে সেই সভা দুখন সন্দৰ্ভত জনাবৰ বাবে আমি পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সাংবাদিক ৰিনয় বসুমতাৰীৰ কাষলৈ ৰিনয় দুটমাত আজি প্ৰথমখন সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছত ফকিৰাগ্ৰাম বজাৰত অংশগ্ৰহণ কৰিব মুঠৰ ওপৰত বিটিসিৰ পৰিষদ দখল কৰিবৰ বাবে সৰ্বতো প্ৰকাৰে এতিয়া ৰণত নামি পৰিছে শাসকীয় বিজেপি আজি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমখন সভাত কিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে এই যেটো মুখ্যমন্ত্ৰীগৰাকীৰ বিজয় সংকল্প যাত্ৰা সেই বিজয় সংকল্প যাত্ৰাই এতিয়া বিজেপিক কি ধৰণেৰে গুটেই বিটিআৰ বা বিটিসিত সহায় কৰিছে সেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাষ্ট্ৰীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দুটাকে সমষ্টিত আজি নিৰ্বাচন যে বিটিসি ইলেকশ্যন হ'বলৈ গৈ আছে ছেপ্টেম্বৰৰ ইয়াৰ কাৰণে ইয়াত প্ৰচাৰ আৰম্ভ হ'ব 11টা বজাত য'ত মইতি হৈ আছে এইটো হ'ল ৰামফলবিল ৰূপনাথ ব্ৰহ্ম খেলপথাৰ এই খেলপথাৰত 11টা বজাত আহিব লগা হৈছিল কিন্তু যে ৱেডাৰটো ভাল নোহোৱাৰ কাৰণে এতিয়া বাহিৰত আহিছে কিন্তু কণ্টেক্ট পিছতে আহি পাব মই প্ৰণৱ ডেকা অনুকৰিম ইয়াৰ যে দতমা সমষ্টি 8 নং দতমা সমষ্টি এই সমষ্টিত বিজেপি আজি প্ৰচাৰ বা কেম্পেইনিং আৰম্ভ কৰা হৈছে ইয়াৰ টাৰ্গেটটো হ'ল ইয়াত প্ৰথম যে এই ইলেকশ্যন কেম্পেইনিং ইয়াত 6000 চেয়াৰ ৰাখা হৈছে বা বিভিন্ন ঠাইৰ পৰা এই সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা মহিলাসকল পুৰুষসকল ডাঙৰ পৰা সৰুলৈকে সবে আহি ইয়াত অংশগ্ৰহণ কৰিছে এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকন শুনিবৰ কাৰণে আৰু যদি চাই ইয়াত 2020ত বিপিএফৰ পৰা প্ৰকাশ বসুমতাৰী জিকি গৈছিল কিন্তু বিপিএফৰ দুদিনমান আগত 22জন কেণ্ডিডেটত আকৌ ডিক্লেয়াৰ কৰা হৈছে প্ৰকাশৰ নামো এইবাৰ ইয়াত আছে দতমাত মই দেখাব অনুৰোধ কৰিম বিভিন্ন ঠাইৰ পৰা আহিছে আৰু যে সিএম কয়টা বজাত আহি পাব ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম পনি পাঠক দাদা আছে এইটোৱে হ'ল এইবাৰ যে দতমা সমষ্টিৰ কাৰণে ইয়াত ইনচাৰ্জ দিয়া হৈছে যদি আমি ক'ব পাৰে 2020ত যে ফকিৰাগ্ৰাম সমষ্টি অৰূপ কুমাৰ যে জিকিছিল এই সময়ত ইনচাৰ্জ আছিল এইবাৰ দতমা কেনেকুৱা দেখিছে আৰু কি ক'ব ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম দাদা কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 11টা বজাত আহিব লাগিছিল কিবা কেতিয়া আহি পাবই খন্তেক পিছতে তেখেতে আহি পাব ইতিমধ্যে আমাৰ আজিৰ যি কাৰ্যকৰ্তা সন্মিলন বিজয় সংকল্প কৰাৰ কাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ আগমন হৈছে প্ৰায় 15 মিনিট পিছতে দতমা আহি পাব আমাৰ 6000 কাৰ্যকৰ্তাৰ সন্মিলন আছিলে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আন্তৰিকতা আৰু তেখেতৰ প্ৰতি গভীৰ আস্থা বিশ্বাস অনুভৱ কৰি এই অঞ্চলৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে আহি তেখেতক শুভকামনা যাচাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰেক্ষাগৃহৰ বাহিৰত অগণন মানুহ আহিব 6000 কাৰ্যকৰ্তাৰ ইতিমধ্যে আমাৰ আসন শুৱনি হ'ল তাৰোপৰি প্ৰেক্ষাগৃহৰ বাহিৰত এই অঞ্চলৰ যথেষ্ট পৰিমাণে আজি তেওঁলোকে শুভাকাংক্ষীসকলে আহিল একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্মৰাজিৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰাৰ বাবে বিজেপিয়ে এইবাৰ উদ্ধাৰ কৰিব পাৰিবনে ইয়াত প্ৰকাশ বসুমতাৰী বিপিএফৰ পৰা এইবাৰ উদ্ধাৰ কৰিব পাৰিবনে এই সমষ্টিত কাৰ্যকৰ্তাসকলৰ মনোবল আৰু তেওঁসকলৰ দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা হৈছে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে পদুম ফুলৰ ছবিত ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব আজি দুটা জায়গাত কৰিব এটা ফকিৰাগ্ৰাম আৰু এইটো দতমা আজি প্ৰথম দতমাত হ'ব তাৰ পিছত ফকিৰাগ্ৰামত যাব দতমাৰ অনুষ্ঠানটো কৰিয়ে তেখেতে বাহিৰে বাহিৰে ফকিৰাগ্ৰামলৈ যাব এতিয়া তেখেতৰ চিন্তা ভাৱনা আজি দতমাবাসীয়ে আঁকোৱালি লৈছে আজি নিশ্চিত সহকাৰে তেখেতৰ যি ধৰণৰ বক্তব্য ৰাখিব ৰাইজে গ্ৰহণ কৰাৰ কাৰণে উৎসুক হৈ আছে
আৰু কাৰ্যকৰ্তাসকলৰ আপোনালোকে দেখা পাইছেনে কিমান উৎসাহ উদ্দীপনাৰে তেখেতসকলে ৰাতিপুৱা 9 বজাৰ পৰা আহি ইয়াত সমবেত হৈছে গতিকে এইটোৱে প্ৰমাণ হৈছে যে এইবাৰ দতমা পৰিষদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিপুল ভোটত জয়যুক্ত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ৰিনয় বসুমতাৰী